বিহালীৰ নাজবৰ বৰাজুলি ওৰাং বস্তিৰ পথাৰত দুষ্কৃতিকাৰীয়ে বিহ পান কৰোৱাই পৰিভ্ৰমী পক্ষী নিধন কৰিছে। আজি ৩টা পৰিভ্ৰমী পক্ষী মৃত অৱস্থাত উদ্ধাৰ হৈছে পথাৰত। শীতকালত কেইবাটাও প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী পুৱাই নাজবৰ বৰাজুলি পথাৰৰ ওৰাং বস্তিৰ অঞ্চলত বিচৰণ কৰে আৰু বিয়লি কাজিৰঙাৰ ষষ্ঠ সংযোজনলৈ উভতি যায়। কিন্তু এছাম দুষ্কৃতিকাৰীৰ দৃষ্টি সদায়ে এই পক্ষীবোৰৰ ওপৰত থাকে। দুষ্কৃতিকাৰীয়ে বিভিন্ন কৌশলেৰে নিধন কৰিবলৈ চেষ্টা চলাই আহিছে এই পক্ষীবোৰক। আজি উদ্ধাৰ হোৱা মৃত পক্ষী ৩টা ধৃতৰাজ পক্ষী বুলি জানিব পৰা গৈছে। বৰগাং বন বিভাগৰ লোকে পক্ষীকেইটাক উদ্ধাৰ কৰি বিহিত ব্যৱস্থাৰ বাবে লৈ যায়। ঘটনাৰ সন্দৰ্ভত ডিএছপি নৱজিৎ দাস বগৰীয়ে বিহালীৰ আৰক্ষীৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। নমস্কাৰ, মই প্ৰণয় মহন্ত, বৰ্তমান নৱম শ্ৰেণীৰ ছাত্ৰৰ লগত নেচাৰ্ছ ইউনিয়নৰ অন্যতম সদস্য। নাজবৰ বৰাজুলি আৰু ওৰাং বস্তি পথাৰত শীতকালৰ আগমনৰ লগে লগে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰেও আগমন ঘটে। এই অঞ্চলত ৩০০ৰো অধিক পৰিভ্ৰমী পক্ষী একেলগে আমাৰ ৰাজদেওহাঁহ, চাকৈ চকুৱা আৰু তাতে এটা বহুত দুৰ্লভ প্ৰজাতিৰ চৰাই গ্ৰেটাৰ হোৱাইট ফ্ৰণ্টেড গুজ, যিটো অসমত ই-বাৰ্ডৰ মতে অকল 93টা চাইটিং ৰেকৰ্ড আছে। তেনেকুৱা চৰাইও আমি এই অঞ্চলত আমি ৰেকৰ্ড কৰিছোঁ। গোটেইখিনি এক জাকত হৈ ৩০০ৰো অধিকটা হাঁহ একেলগে পৰে। তেওঁলোক ৰাতিপুৱা আহি এই অঞ্চলত খাদ্য গ্ৰহণ কৰি পুনৰ কাজিৰঙা ষষ্ঠ সংযোজনলৈ গুচি যায়। এই হাঁহখিনিক মাৰিবলৈ দুষ্কৃতিকাৰীসকলে বিভিন্ন পদ্ধতিৰে এই হাঁহখিনিক মাৰিবলৈ চেষ্টা কৰি আহিছে আৰু বিশেষভাৱে এই হাঁহখিনিক মাৰিবলৈ প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে। আৰু যোৱাকালি আমি গম পাইছোঁ যে সেই খাই কেইবাটাও হাঁহ মৃত হ'ল। এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে দোষীসকলক উচিত শাস্তি প্ৰদান কৰক আৰু এই হাঁহসমূহক সংৰক্ষিত কৰি ৰাখিবলৈ সহায় কৰক। ধন্যবাদ। বৰগাঙৰ পৰা প্ৰকাশ কায়স্থৰ ৰিপৰ্ট, এনি ভাৰত 24।